খেল উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ৰফিকুৰ ৰহমানক আমাৰ ইয়াৰ পিছৰ আতচবাজী হেৰি প্ৰস্তুত কৰিবলৈ অনুৰোধ জনাইছোঁ। Rahul lo deh, kira, monggo. যিটো সংৰক্ষিত এলেকা আছে, দুইটা এলেকাৰ পৰা আপোনালোকে দূৰত অৱস্থান কৰক আৰু খেলপথাৰৰ যি চাৰিসীমা দিয়া আছে, চাৰিসীমাৰ বাহিৰত অৱস্থান চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে প্ৰয়াত নগেন গগৈ বৰণত আমন্ত্ৰণমূলক প্ৰাইজ মানি নৈশ ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথম দিনৰ খেলত অংশগ্ৰহণ কৰিব অসম পুলিচ ফুটবল দল আৰু যোৰহাট টাউন ক্লাবে। আমি সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। প্ৰয়াত নগেন গগৈ মোৰ পিতৃ, তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। চৰাইদেউ জিলা ক্ৰীড়া সন্থাই খুব সুন্দৰভাৱে এই খেলখন আয়োজন কৰিছে। মই চৰাইদেউ জিলা ক্ৰীড়া সন্থাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিগৰাকী কাৰ্যকৰ্তাই খুব সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছে। ৰাইজে সেই স্বতঃস্ফূৰ্তভাৱে ইয়াত সহযোগিতা আগবঢ়াইছে। আৰু সোণাৰীত বিশেষকৈ বহুদিনৰ মূৰত আমি এনেধৰণে এখন খেল চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা পাতিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আমি আশা ৰাখিছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ আমাৰ কেইবাটাও আগশাৰীৰ দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই দলসমূহৰ যি ফুটবল শৈলী সেইখিনি দেখি আমাৰ উঠি অহা প্ৰজন্মটো অনুপ্ৰাণিত হ'ব। এটা ক্ৰীড়াৰ পৰিৱেশ চৰাইদেউত আছে, আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতে সেই ক্ৰীড়াৰ পৰিৱেশটো আমি অধিক শক্তিশালী কৰিবৰ কাৰণে আমি সক্ষম হ'ব পাৰিম, এই বিশ্বাসটো আমাৰ আছে। আৰু চৰাইদেউ আমাৰ জিলাৰ পৰা আমি খুব ভাল ভাল খেলুৱৈ আমি নিশ্চয় সৃষ্টি কৰিবৰ কাৰণে সক্ষম হ'ম, কাৰণ আমাৰ কণ খেলুৱৈসকলে ইয়াত সদায় প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ইয়াৰ পৰা খুব ভাল খেলুৱৈ সৃষ্টি হ'ব, সেই বিশ্বাসটো আমি ৰাখিছোঁ আৰু আশা ৰাখিছোঁ যে আপোনালোকৰ যোগেদি বহুলভাৱে এই খেলখনৰ প্ৰচাৰ হ'ব, সেইখিনিও আমি আপোনালোকৰ পৰা আশা ৰাখিছোঁ। আৰু আজি 22 তাৰিখৰ পৰা 29 তাৰিখলৈকে এই 7টা দিনত প্ৰতিটো দিনৰ খেলত প্ৰত্যেকৰে সহযোগিতা বিচাৰিছোঁ আৰু খুব সুন্দৰভাৱে যে খেলখন হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। টোটেল 8টা দলে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াতে আজি অসম পুলিচ, যোৰহাট টাউন ক্লাব, মাহমৰা নৱজ্যোতি সংঘ চৰাইদেউ, তাৰপিছতে আছে গ্ৰীণ ভেলী স্পৰ্টছ ক্লাব গুৱাহাটী, ASCB স্পৰ্টছ ক্লাব গুৱাহাটী, তাৰপিছতে আছে ছয়গাঁও ফুটবল ক্লাব কামৰূপ, তাৰ লগে লগে আছে এটা শ্বিলঙৰ ফুটবল দল আছে আৰু মণিপুৰৰ ফুটবল দল আছে ইয়াত।
তেনেকৈ ধৰণে 8টা ফুটবল দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু 8টা ফুটবল দলৰ খেল নিশ্চয় সকলোৱে উপভোগ কৰিব, ফৰকাল বতৰ সকলোৱে ভাল পাব এই বিশ্বাস আমি ৰাখিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।